ৰিজৰ্টলৈ আৰু এইখন এখন বহুত ধুনীয়া ঠাই আপোনালোকে চাগে দেখিছে ক'ৰবাত বা ক'ৰবাত শুনিছে সেই ঠাইডোখৰৰ কথা কাৰণ এইখন এখন বহুত পপুলাৰ ঠাই হয় তো আজি আমি তালৈ যাম আৰু মই বহুত এক্সাইটেড হৈ আছোঁ তালৈ যাবলৈ আৰু আপোনালোককো দেখুৱাম সেই ঠাইডোখৰ কেনেকুৱা হয় তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' একচুৱেলি আমি আজি খাবলৈ গৈ আছোঁ পিকনিক আৰু সেই পিকনিকৰ প্লেনটোৰ মাজতে টুংটাও ৰিজৰ্টখনো সোমাই আছে তো এয়া আমাৰ গোটেই ফেমিলি মেম্বাৰ্ছবোৰক লৈ পিনে আমি আহিছোঁ ইয়াত পিকনিক খাবলৈ এইখন আমাৰ গাড়ীখন আৰু আমাৰ পিছফালে আৰু এখন যে ৰঙা গাড়ী দেখিছে তাতেও আমাৰ ফেমিলিয়ে আছে মানে এখন গাড়ীত ইমানখিনি মানুহ নোজোৰে আলহী চালহী লৈ আহিছোঁ চ' সেইটো কাৰণে দুখন গাড়ী লৈ আনিছোঁ আমি আৰু এয়া চাওক আমি এতিয়া গৈ আছোঁ আমি অৰুণাচল প্ৰদেশলৈ যাম তো অকণমান দীঘলীয়া যাত্ৰা হ'ব অলম'ষ্ট 112 কিলোমিটাৰমান হ'ব তো এয়া চাওক গৈ আছোঁ আৰু এয়া আমি চাহ বাগান পাইছোঁহি আৰু মাজে মাজে অকণমানকৈ বৰষুণ দিছে এতিয়া আমি আশা কৰিছোঁ যে অৰুণাচল প্ৰদেশত যেন বৰষুণ নহওক আৰু ৰাস্তাৰ মাজতে গৈ থাকোঁতে এয়া চাওক আপোনাক দেখাম এয়া চাওক এইবোৰ গাঁত আৰু অকল এয়াই নহয় এনেকৈ বহুত আমি ওচৰ পাজৰ জেগাত পাইছোঁ এনেকুৱা গাঁতবোৰ আৰু ইমান ডাঙৰ গাঁত মানে আমি চক খাই গৈছোঁ যে ইমান ডাঙৰ গাঁতৰ মাজেদি আমি কেনেকৈ যে গাড়ীখন নিওঁ ইমান মানে স্পীডত যদি কোনোবাই আহি থাকে তেতিয়াহ'লেতো বহুত বেছি দিগদাৰে হৈ যাব ইয়াত বহুত ৰখিব লগা হয় লাহে লাহে যাব লগা হয় আৰু বহুত জাৰ্কিং হয় এতিয়া জেগাডোখৰত ইমান গাঁত যে এতিয়া প্ৰায় 9টা বাজিছে আৰু আমি এতিয়া আমাৰ ব্ৰেকফাষ্ট কৰিম এয়া হয় চিঙৰা তাৰপিছত ব্ৰেডৰ লগত জেম আৰু কণী টুংটাও যোৱাৰ বাটতে গল্ডেন পাগোৰা পায় আৰু আমি তাতে এতিয়া সোমাব লৈছোঁ এইখন হৈছে মেইন গেটখন গল্ডেন পাগোৰাৰ আৰু আমি এতিয়া তাত সোমাম এয়া চাওক আমি গল্ডেন পাগোৰাৰ মেইন বিল্ডিংটোলৈ আহি পাইছোঁহি ইয়াত বুদ্ধদেৱৰ মূৰ্তি আছে ইয়াৰ লগতে আৰু বেলেগ বেলেগ ধৰণৰ ইয়াত ঠাই আছে সৰু সৰু ঘৰ নিচিনাকৈ বহুত ধুনীয়াকৈ সজোৱা ঘৰ আছে তাতো বুদ্ধৰ মূৰ্তি আছে আৰু তাতে লিখা আছে যে সেই ঘৰটো কিহৰ কাৰণে বনাইছে কোনে বনাইছে আৰু আপোনালোকে ইয়াত ওচৰে পাজৰে বহুতখিনি টেপ পাই যাব নিজৰ ভৰি হাত ধুবলৈ যোনবোৰত বহুত ধুনীয়াকৈ একদম ঠাণ্ডা পানী আহে আৰু আমাৰ সেইটো সময়ত খুব গৰম আছিলে আৰু সেইটো সময়ত আমি যেতিয়া তাত ভৰি ধুইছিলোঁ খুব ভাল লাগিছিলে একদম ঠাণ্ডাকৈ গল্ডেন পাগোৰা ঠাইডোখৰ খুব ধুনীয়াকৈ মেইনটেইন কৰা হৈছে আৰু একদম শান্ত মানে ঠাইডোখৰৰ একদম একো হাল্লা হুলস্থুল নাই একদম শান্তকৈ মানে থোৱা হৈছে বহুত ধুনীয়া লাগিছে সেইটো কাৰণে যায় আপোনালোকেও যদি অৰুণাচল যায় তেতিয়াহ'লে গল্ডেন পাগোৰাত সোমাবলৈ নাপাহৰিব কাৰণ এইডোখৰ বহুত ধুনীয়া জেগা গল্ডেন পাগোৰাৰ ওপৰত মই আৰু এটা ডিটেইল ভিডিঅ' মোৰ চেনেলত দি দিম আপোনালোকে যদি গল্ডেন পাগোৰাৰ বিষয়ে আৰু চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাব পাৰে এতিয়া আমি টুংটাও ৰিজৰ্ট যোৱা জাৰ্ণিটোলৈ আগবাঢ়োঁ এতিয়া আমি গল্ডেন পাগোৰাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি টুংটাও ৰিজৰ্টলৈ গৈ আছোঁ আমি এতিয়া প্ৰায় 11টামান বাজিলে ওলাই আহোঁতে গল্ডেন পাগোৰাৰ পৰা এতিয়া আমি প্ৰায় 12টামান বজাত টুংটাও ৰিজৰ্ট পালোহি আৰু টুংটাও ৰিজৰ্টত আপোনালোকে পাৰ্কিং দেখিয়ে গম পাইছে চাগে কিমান ভিৰ আছে বহুত দূৰলৈকে পাৰ্কিং স্পেচ দিয়া হৈছে আৰু তাতে সঁচাকৈ গাড়ী ভৰ্তি হৈ গৈছেগৈ আৰু এতিয়া আমি টুংটাও ৰিজৰ্টত সোমাম ইয়াত এজন মানুহৰ 50 টকাকৈ দিবলগীয়া হয় আৰু পাৰ্কিং ফিজ ইয়াত নালাগে পাৰ্কিং আপোনালোকে ফ্ৰীতে কৰিব পাৰে আৰু এতিয়া আমাৰ কাপোৰখিনি আমি লৈ টুংটাও ৰিজৰ্টত সোমাম এতিয়া আমি টুংটাও ৰিজৰ্টত সোমাম আৰু এয়া চাওক আমি সোমাই গৈছোঁ ইয়াত ওচৰে পাজৰে
বহুত ঘাঁহ বন আছে আৰু এই ৰিজৰ্টৰ যোনটো ঠাই সেই ঠাইডোখৰ খুব ডাঙৰ বহুতখিনি বস্তু আছে কটেজ আছে থাকিবলৈ তাতে পানীৰ মাজতো সৰু সৰুকৈ ঘৰ বনাই থোৱা হৈছে যোনবোৰত আপোনালোকে মানে বহিব পাৰে তাতে খাব পাৰে ইয়াত চেঞ্জিং ৰুম আছে ৱাছৰুম আছে আৰু খুব ধুনীয়াকৈ বনাই থোৱা হৈছে কিন্তু এতিয়া যিহেতু ছামাৰ ভেকেশ্যন চলি আছে সেইটো কাৰণে বহুত বেছি ভিৰ হৈছে আৰু সেইটো কাৰণে ছিট পাবলৈ অকণমান দিগদাৰ হৈছে এয়া চাওক আপোনালোকক মই দেখাইছোঁ কিমান ডাঙৰ এৰিয়া আৰু এই যে জোঙা জোঙা টিং নিচিনা আপোনালোকে দেখিছে সেইবোৰ এটা কটেজ হয় য'ত আপোনালোকে ৰাতি থাকিব পাৰে Video on demand. আমি টুংটাও ৰিজৰ্টত প্ৰায় 3 ঘণ্টামান থাকিলোঁ আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ আছিলে কাৰণ মানে তাৰ যোনটো পানী সেইটো প্ৰথম কথা ঠাণ্ডা আছিলে আৰু তাৰ লগত তাতে মানে বহিবলৈও পানীৰ মাজতে বহুতখিনি চকী আৰু বেঞ্চ দিয়া হৈছিলে ধুনীয়াকৈ আৰু সেইটো কাৰণে তাতে মানে খুব এনজয় কৰিলোঁ হাইলি ৰেকমেণ্ডেড জেগা হয় আৰু বহুত ধুনীয়া ঠাইডোখৰ সেইটো কাৰণে আপোনালোকে যাব এতিয়া আমি টুংটাও ৰিজৰ্টৰ পৰা আকৌ তিনিচুকীয়ালৈ ঘূৰি আহি আছোঁ আৰু এবাৰ আমি ঢলাশদিয়া দলঙৰ ফালেদি আহিম তো সেইফালে এতিয়া গৈ আছোঁ এতিয়া এই জেগাডোখৰত এখন ব্ৰিজ বনোৱা হৈছে কিন্তু আগতে ইয়াত এখন ঘাট আছিলে আৰু তাতে আপোনালোকৰ যদি গাড়ী নিয়ে তেতিয়াহ'লে গাড়ীকেইখন আপোনালোকে নাৱত উঠাই নিবলগীয়া হৈছিলে আৰু এতিয়া ইয়াত এখন দলং বনালে আৰু এই দলংখন ইমান ধুনীয়া মানে আমি ইয়ালৈ যেতিয়া আহি আছোঁ অকণমান গধূলি হৈছিলে আমাৰ মানে মুখৰ পৰা চবৰে ৱাও ওলাই গৈছেগৈ ইমান ধুনীয়া যে এই জেগাডোখৰ আমি মানে ইয়াত আহি খুব ভাল লাগিলে স্পেচিয়েলি এই দলংখনৰ এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া আছিলে এটা টাৰ্ণিং পইণ্ট পায় আৰু তাৰ পৰা আপোনালোকে পাহাৰো দেখি পায় ইমান যে ধুনীয়া লাগে নহয় আপোনালোকক মই ক'ব নোৱাৰোঁ আপোনালোকে যদি কেতিয়াবা অৰুণাচলৰ টুংটাওলৈ যায় আৰু আপোনালোকে যদি তিনিচুকীয়া আহিব লাগে তেতিয়াহ'লে আপোনালোকে আলুবাৰীৰ ফালেদি আহিব কাৰণ সেইফালৰ আপোনালোকৰ ভিউটো দেখি পিনি মানে মনটো ভাল লাগি যাবগৈ